কালি শিৱসাগৰত যিখন নাগৰিক সভা অনুষ্ঠিত হৈ গ'ল সেইখন এখন ঐতিহাসিক নাগৰিক সভা হৈ গ'ল আৰু কালিৰ ঐতিহাসিক নাগৰিক সভাৰ পাছত অন্তত আমি শিৱসাগৰবাসীয়ে এতিয়া গৌৰৱৰে বুকু ডাঠ কৰি ক'ব পাৰোঁ যে শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ হৈ আছিলে, সম্প্ৰীতিৰ শিৱসাগৰ হৈ আছিলে, হৈ আছে আৰু সদায় হৈ থাকিব। ইয়াত কিছু সংখ্যক মানুহে সংঘাত লগাবৰ কাৰণে, জাতি আৰু জাতিৰ মাজত সংঘাত লগাবৰ কাৰণে, হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে যদিও চেষ্টা কৰিছিলে, সেই প্ৰচেষ্টা যে কোনোপধ্যে সফল কাম হ'বলৈ নিদিয়ে কালিৰ ঐতিহাসিক নাগৰিক সভাই আচলতে প্ৰমাণ কৰি দিলে। কালিৰ যিখন ঐতিহাসিক নাগৰিক সভা অনুষ্ঠিত হ'ল সেইখনে অত্যন্ত নিৰপেক্ষভাৱে আৰু অসমৰ জাতীয় প্ৰশ্নত সঠিক অৱস্থান গ্ৰহণ কৰি খুব বিজ্ঞানসন্মতভাৱে কেনেকৈ অসমীয়া জাতিটো আগবাঢ়ি যাব লাগিব তাৰ পথ নিৰ্দেশনা দি গ'ল। সেইকাৰণে কালিৰ আপোনাৰ যি নাগৰিক সভা আছিলে সেই নাগৰিক সভাৰ উদ্যোক্তাসকল, সেই নাগৰিক সভাৰ লগত জড়িত নাগৰিকসকল, সেই নাগৰিক সভাত উপস্থিত থকা বিশিষ্ট নাগৰিকসকল, এই সকলোৰে প্ৰতি মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু শিৱসাগৰ সমষ্টিৰ এজন বিধায়ক হিচাপে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ যে কালি শিৱসাগৰে সংঘাত নহয়, সমন্বয় আৰু সম্প্ৰীতি এই বাৰ্তা কালি গোটেই অসমৰ বুকুলৈ আগবঢ়াই দিলে। কিন্তু সেই সমন্বয় বাৰ্তা দিওঁতে এটা সঠিক পথৰো তেওঁলোকে সঠিক পথ এটাও দেখুৱাই থৈ গুচি গ'ল। প্ৰথম কথা, শিৱসাগৰত যে সাম্প্ৰদায়িক সংঘৰ্ষ হ'বলৈ নিদিয়ে, সাম্প্ৰদায়িক সংঘাত যে পথ নহয়, সেই কথাটো খুব স্পষ্টকৈ নাম ধৰি, দুইটা পক্ষৰ নাম ধৰি যিধৰণে কৈ দিলে সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ। ভাল খবৰ এইটোৱে যে কালিৰ নাগৰিক সভাই যেনেকৈ শৃংখল চলিহা বা চিতু বৰুৱাৰ নাম লৈছে, ঠিক একেটা সময়তে ইউনিছ তামুলীৰ নাম লৈছে আৰু স্পষ্টকৈ কৈছে যে অসমীয়া মানুহৰ যি শংকা যে বিদেশীয়ে অসমখন দখল কৰি পেলাব নেকি, এইটো হ'ল প্ৰত্যেকজন অসমীয়া মানুহৰ শংকা। আৰু সেই শংকা মোৰ অখিল গগৈৰো শংকা, সেই শংকা বিধায়ক অখিল গগৈৰো শংকা, সেই শংকা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো শংকা যে বাংলাদেশীয়ে, বিদেশীয়ে অসমৰ ৰাজনৈতিক অধিকাৰ কাঢ়ি নিব নেকি, মাটিৰ অধিকাৰ কাঢ়ি নিব নেকি, বিদেশী নাগৰিকৰ সংখ্যা গৰিষ্ঠতাই আমাৰ জাতীয় অস্তিত্ব বিপন্ন কৰিব নেকি। কালি সেই মূল শংকাক শিৱসাগৰ নাগৰিক সভাই সঁচাকৈ ডিল কৰিবলৈ সক্ষম হৈছে। সেইটোক নাগৰিক সভাই সেই বিষয়টো আলোচনা কৰিবলৈ সক্ষম হৈছে আৰু আলোচনা কৰি এটা পথ নিৰ্দেশনা দিছে